নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ঘৰতে কেনেদৰে বিৰিয়ানী বনালো, চিকেন বিৰিয়ানী। ভিডিঅ'টো আপোনালোকে চাব, প্লিজ স্কিপ নকৰিব। বিৰিয়ানীৰ বাবে গেছত কুকাৰটো বহুৱাই দিলো। কুকাৰত ৰিফাইন অলপ ঢালি দিলো। আৰু ৰিফাইনত মই দিলো তেজপাত 3 খিলা, ইলাচি, ডালচেনি, লং এটা। তাৰ পাছত ইয়াতে দিলো মই কাটি থোৱা পিয়াজ, ডাঙৰ 3টা পিয়াজ কাটি থৈছিলো আৰু এইখিনি মই ফ্ৰাই কৰি লম। ৰংচোৱা হোৱালৈকে ফ্ৰাই কৰিম। ইয়াতে 6টা মান জালুক দিলো। পিয়াজখিনি ফ্ৰাই হৈ গ'ল। ইয়াতে এচামুচ জিৰা পাউডাৰ দিলো, এচামুচ ধনিয়া পাউডাৰ দিলো আৰু এইখিনি ধুনীয়াকৈ লৰাই থাকিম। এইখিনি ফ্ৰাই হৈ গ'ল। ইয়াতে মই কাটি লোৱা বিলাহী এটা দিলো। দেখিছেনে ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই এচামুচ চিকেন মছলা দিলো। ইয়াতে এতিয়া আৰু বিশেষ একো নাই, আদা নহৰু দি দিলো। আদা নহৰু পিছা 2 চামুচ ঢালি দিলো। দি এইখিনি ধুনীয়াকৈ আকৌ লৰাই থাকিম, কিছু সময় ফ্ৰাই কৰিম। গোটেইখিনি সুন্দৰভাৱে ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই চিকেনখিনি ঢালি দিলো। হাফ কেজি চিকেন আছিলে, ধুই ৰেডি কৰি ৰাখিছোঁ আৰু এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। নিমখ দিছোঁ আন্দাজমতে আৰু অলপ হালধি পাউডাৰ দিছোঁ। হালধি পাউডাৰটো নিদিলেও হয়, মই কিন্তু দি দিছোঁ। আৰু এইখিনি লাহে লাহে ধুনীয়াকৈ কৰচেৰে লৰাই দিম, কাৰণ তলৰ বস্তুখিনি লাগি গৈছে, সেইকাৰণে লাহে লাহে ধুনীয়াকৈ লৰাই দিব লাগিব যাতে মাংসখিনি ভাঙি নাযায়। চিকেনখিনি ফ্ৰাই হৈয়ে গ'ল। ইয়াতে এতিয়া মই বিৰিয়ানী মছলা এচামুচ দি দিলোঁ। আকৌ জলকীয়া 4টা দি দিছোঁ। দি এইখিনি কৰচেৰে এবাৰ আকৌ ভালদৰে মিক্স কৰাম। ভালদৰে লৰাই দিছোঁ। ধুনীয়াকৈ মছলা মিক্স হৈ গ'ল। এতিয়া মই ৰেডি কৰি থোৱা চাউলখিনি ধুই মই এনেদৰে ৰাখি থৈছিলোঁ, এইখিনি ইয়াতে ঢালি দিলোঁ আৰু পানী দিলোঁ। বিৰিয়ানীত পানী বেছি দিব নালাগে। মই যিটো বাচনেৰে চাউল দিছিলোঁ সেইটোৰে মই 1 কাপ পানী দিছোঁ আৰু অলপ দিছোঁ, মানে অৰ্থাৎ 1.5 কাপৰ কম পানী দিছোঁ। পানী এনেদৰে কমকৈ দিব লাগে। দি ইয়াতে মই ঘি 2 চামুচ দি দিলোঁ। দি এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিম। মোৰ হৈ গ'ল আৰু এটা চিটি যোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, কুকাৰৰ ঢাকন খুলি দেখাই দিছোঁ, চাওক। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। হৈ গ'ল মোৰ বিৰিয়ানী। আপোনালোকে চাই কেনে পালে জনাব। খাবলৈ বহুতেই টেষ্টি হৈছিলে। ইয়াৰ বাবে আপোনালোকে বাসমতি চাউল ল'ব। মই কিন্তু বাসমতি চাউল লোৱা নাছিলোঁ। যি নহওক, খাবলৈ বহুত টেষ্টি হৈছে। এইদৰে মই ঘৰতে বিৰিয়ানী বনালোঁ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।